তো স্বাগতম জনাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰ আৰু ফেচবুক পেজত। তো আজি মই আপোনালোকক অলপমান ইনফৰমেশ্যন দিম ব্লাউজৰ বিষয়ে। যেতিয়া আমি ব্লাউজ চিলাওঁ তেতিয়া কিছুমান কাষ্টমাৰে কি কৰে, আমাৰ বডি মেজাৰমেণ্ট দিয়ে, কিছুমান কাষ্টমাৰে জোখৰ কাৰণে পুৰণা ব্লাউজ দিয়ে। তো বডি মেজাৰমেণ্ট আৰু পুৰণা ব্লাউজ এই দুটা বা এটাৰ জোখতে আমি ব্লাউজটো কাষ্টমাৰক বনাই দিব লাগে। তো আজি মই যিখিনি বুজাম আপোনালোকক, যেটো পুৰণা ব্লাউজ দিয়ে আমাক কাষ্টমাৰে জোখৰ কাৰণে যেটো ব্লাউজ দিয়ে, সেই ব্লাউজটোত কেনেকৈ আমি মেজাৰমেণ্ট কৰিম সেইখিনি আজি আপোনালোকক বুজাম। তো বলক ভিডিঅ'খিনি চাওঁ আৰু কেনেকৈ বুজাইছো সেইখিনি আপোনালোকে চাওক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু এটা কথা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, পেজটো ফ'ল' কৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো বন্ধুসকল, আজি আপোনালোকৰ লগত সৰু এটা বস্তু শ্বেয়াৰ কৰিম। তো এইটো দেখা পাইছে, এইটো হ'ল মোৰ ব্লাউজ আৰু এইটো পুৰণা ব্লাউজ। তো এই ব্লাউজটোৰ জোখতে মই ব্লাউজ কাটিং কৰিম। কিন্তু বহুতে ধৰকচোন আমাৰ যেটো বডি মেজাৰমেণ্ট দিয়ে, কিছুমানে জোখৰ কাৰণে দিয়ে। তো যদি জোখৰ কাৰণে ব্লাউজ দিয়ে তেতিয়া আমি সেই ব্লাউজটোৰ জোখ কেনেকৈ ওলাম বা কোনটো হিচাপত কোনটো পাত কিমান ৰাখি পেলাই আমাৰ যেটো নতুন ব্লাউজ সেইটো কাটিং কৰিব লাগিব, তাকে আজি আপোনালোকক বুজাম। তো এই যেটো মোৰ ব্লাউজ আছে, এই ব্লাউজটো মই এতিয়া জুখিম আৰু কোনটো কোনটো পাৰ্ট আমাৰ জুখিব লাগে, কিমানখিনি এলাউন্সমেণ্ট ৰাখিব লাগে, যিবিলাক আমাৰ পুৰণা ব্লাউজ দিয়ে সেই ব্লাউজত। তো তাকে আজি আপোনালোকক বুজাম। তো ভিডিঅ'টো চাই থাকক, সৰু এটা ইনফৰমেশ্যন মই আপোনালোকক দিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো এইটো ব্লাউজ ফ্ৰণ্ট চাইডত আমি এই যিবোৰ হুক আছে হুকবোৰ লগাই লওঁ। তো হুকখিনি লগাই ললো। এতিয়া আমি ব্লাউজটো উল্টা কৰি ল'ম এনেকুৱাকে, যেটো বেক পাৰ্ট আছে সেইটো ল'ম। তো ফাৰ্ষ্ট পৰ্যায়ত এই যেটো শোল্ডাৰ জইন আছে, এই শোল্ডাৰ জইনটোৰ পৰা আমি ব্লাউজটো জুখিম দীঘল কিমান আহি আছে। 15 ইঞ্চি দীঘল আহি আছে। আমি ইয়াতে এল দি পেলাই, এল মিন্স লেন্থ আছে 15 ইঞ্চি, হয় না। তাৰপিছত জুখিম আমি শোল্ডাৰ। তো ইয়াৰ পৰা আমি শোল্ডাৰটো জুখিম। আৰু এনেকুৱা উঠা গলৰ এনেকুৱা যিবিলাক ডিজাইন থাকে বা উঠা গল থাকে সেইবিলাকৰ শোল্ডাৰ অলপ ডাঙৰ থাকে, সেইটো আপোনালোকে মন কৰিব। তো এইটো ব্লাউজৰ শোল্ডাৰ আহি আছে মোৰ 14 ইঞ্চি, S14, মানে কি শোল্ডাৰ 14 আহি আছে। তাৰপিছত জুখিম স্লিপছটো। স্লিপছটো কিমান আহি আছে আমাৰ 8 ইঞ্চি আহি আছে, 8 ইঞ্চি আহি আছে। SL8 অবলিক, ইয়াতে আকৌ আমি কফটো লিখি দিম। এই যেটো এইটো হ'ল কফ। এইটো কিমান আছে 6 ইঞ্চি, 6 দুগুণ 12 ইঞ্চি, 12 ইঞ্চি আছে। COF, কফ 12 ইঞ্চি। তাৰপিছত আমি জুখিম এই বডি পাৰ্টটো। এই যিখিনি কাপোৰ আছে এই কাপোৰ এই জইনটো আমি এনেকুৱাকে বৰাবৰকে ল'ম, এনেকুৱাকে টানি ল'ম। তেতিয়া কি হ'ব, আমাৰ এই কাপোৰখিনি অকণমান লুজ টাইপ হৈ থাকিব, কিন্তু হ'লেও অসুবিধা নাই। তো ইয়াৰ পৰা আমি ইয়াতে এনেকে টানিম, এনেকুৱাকে। কিমান আহি আছে এইটো চাওক। ইভাগে একদম মাথাত ৰাখিছো আৰু ইভাগে এই আনমলৰ চিলাই লগাই 19 হাফ আহি আছে। তো ইয়াতে আমি CH19 হলে ইয়াতে আকৌ এইটো 2+ হ'ব, হা। কাৰণ কিয় আমি এটা পাৰ্টে জুখিলো 19, ইয়াতে যিহেতু আমাৰ দুটা পাৰ্ট আছে তো এইটো 2+ হ'ব। তাৰপিছত কঁকাল, কঁকাল আহি আছে কিমান 17। এইটো হ'ল ৱেষ্টটো আছে 17, এইটো আমাৰ 2+ হ'ব। তাৰপাছত এই যেটো গলটোৰ আমি দুটা মেজাৰমেণ্ট ল'ম। এটা মেজাৰমেণ্ট হ'ল এই ডিপটো কিমান আছে আৰু এটা মেজাৰমেণ্ট হ'ল এই ডিপটো কিমান আছে। এইটো আমি শোল্ডাৰ পইণ্টৰ পৰা ল'ম। ইয়াতে শোল্ডাৰ পইণ্টৰ পৰা এইটো আমাৰ কিমান আহি আছে 3.5 ইঞ্চি আছে আৰু এইটো আহি আছে 11 ইঞ্চি। তেনেহ'লে BACK বেক নেক, NECK বেক নেক আহি আছে কিমান 11। টোটেল আমি ধৰিম
11 আহি আছে অবলিক 3 এটো আপনেক ইউ দি ৰাখিম আমি ইউ পি আপনেক আছে 3 ইঞ্চি আৰু এটো ডিপটো আছে 11 ইঞ্চি তো এইখিনি আছিল আমাৰ আজি মেজাৰমেন্ট আৰু বাদ বাকি আৰু এটা মেজারমেন্ট আমি কি কৰিম যেহতে তেও আমাক ব্লাউজ দিছে যেটা আমি ব্লাউজটো কাটিং কৰিম এই যেবিলাক বেস পয়েন্ট আছে এই বেস পয়েন্ট বিলাক আমি জুখি লম তো এটো আমাৰ কিমান আছে শোল্ডার পয়েন্টৰ পৰা 12 ইঞ্চি আহি আছে মানে কি 12 ইঞ্চি ৰেডি আছে হয় না এতি এই বাৰটো আমি যেতিয়া কাটিং কৰিম ফ্ৰন্ট বাৰটো তেতিয়া আমি এটো 13 ইঞ্চি বা হয়তো 11.5 ইঞ্চি 13 ইঞ্চি কাটিং কৰিম কাৰণ ওপৰত আধা ইঞ্চি যাব আৰু তলত আধা ইঞ্চি যাব তো দুই সাইডত আধা ইঞ্চি গলে 1 ইঞ্চি আমাৰ সিলাই কাৰণে যাব তো আমাৰ ৰেডি থাকিব কিমান 12 ইঞ্চি ইয়াতে কিমান আছে 12 ইঞ্চি আছে হয় না তাৰ পিছত এই পাৰ্টটো জুখিম এই হুকবোৰ আমি খুলি লম তো ফ্ৰন্ট নেক আছে হেটো জুখি লম ফ্ৰন্ট নেকটো আহি আছে আমাৰ 7 হাফ f neck f of dot neck আহি আছে 7 হাফ আহি আছে আমাৰ ফ্ৰন্ট সাইডৰ নেক তাৰ পাছত এই যেটো পার্ট আছে এই পার্টৰ বহল কিমান আছে আমি এনেকুৱাকে জুখিম আৰু এই পার্টটো আমি কেনেকে লম এনেকে উল্টাকে লৈ লম তেতিয়া আমি ইয়াৰে এক্স্যাক্টলি মেজারমেন্ট ওলাব পাৰিম ইয়াৰ পৰা আমি এনেকে ধৰিম এই মাথাটোৰ পৰা আমি ইয়াতে এনেকে মিডল পয়েন্ট ধৰিলো তাৰ পিছত ইয়াৰ পৰা এই সিলাই লগাই ধৰিম কিমান কাটিং কৰিছে 8.5 ইঞ্চি 8.5 ইঞ্চি আৰু ইভাগে অলপমান গৈছে আধা ইঞ্চি অলপ কম গৈছে মানে কি এটো অলমোস্ট 9 ইঞ্চি দীঘলত কাটিং কৰা আছে তাৰ পিছত এই ওপৰৰ পাৰ্টটো আমাৰ কিমান আছে হেটো আমি ইয়াৰ পৰা ধৰিম 5.2 টিকি আছে তো অলমোস্ট 6 ইঞ্চি এটো কাটিং কৰা আছে কাৰণ ইভাগেও সিলাই আছে ইয়াতেও সিলাই আছে ঠিক আছে তাৰ পিছত আকৌ এই পাৰ্টটো জুখিম এই পাৰ্টটো কিমান আছে ইয়াৰ পৰা 4.5 ইঞ্চি 4.2 আছে 4.2 এই পাৰ্টটো কাটিং আছে তো এনেকুৱাকে যেহতে আমাৰ ব্লাউজ দিব যেহতে তো এইকেটা মেজারমেন্ট আমাৰ বহুত প্ৰয়োজন হয় মেইনলি ধৰকচোন এই যেখিনি পার্ট মই বুজালো এই পার্টখিনি আমাৰ কাটিং কৰাতে মেজারমেন্ট কৰা হয় আদারওয়াইজ নরমালি আমি এই ব্লাউজটো যদি জুখ ওলাব যাও তো এইটো আমি এনেকে ওলাব লাগিব এতিয়া আমি ইয়াতে কোনটো মেজারমেন্ট কিমান কৰিব লাগিব দীঘলটো আমাৰ ঠিকে আছে এক পাৰ্টতে কাটিং কৰিব লাগিব আৰু যেটো শোল্ডাৰটো আমাৰ দুপাৰ্টত ভাগ কৰিব লাগিব কিমান আহিব 7 ইঞ্চি শোল্ডাৰ কাটিং কৰিব লাগিব 7 2 গুণে 14 ইঞ্চি থাকিব আৰু স্লিপসটো আমাৰ এভাগতে হ'ব মানে কি এটো কোনো ভাগ নহয় এটো আমাৰ এভাগতে কাটিং হ'ব কফটো আমাৰ দুভাগত মেজারমেন্ট হ'ব কফটো আমাৰ দুভাগত মেজারমেন্ট হলে 6 ইঞ্চি আহিব মানে কি ইয়াৰ পৰা এনেকে যেতিয়া লম আমি বলটো 6 ইঞ্চি লব লাগিব 6 2 গুণে 12 ইঞ্চি আহিব তাৰ পিছত চেষ্টটো আছে আমাৰ 38 এটো আমাৰ 4 ভাগ কৰিব লাগিব 4 ভাগ কৰিলে কিমান আহিব 9.5 ইঞ্চি 9.5 বডিৰ এটা পাৰ্ট আহিব মানে কি ইয়াৰ পৰা আমি যেতিয়া জুখিম টোটাল চেষ্টটো যেতিয়া মেজারমেন্ট কৰিম 4 ভাগ কৰিলে 9.5 আহিব সৰি এটো তলত লিখা গল এটো ইয়াতে লিখিব লাগিব 9.5 টো আমি 4 ভাগ কৰিব লাগিব মানে কি 38 টো আমি 4 ভাগ কৰিলে 9.5 আহিব ঠিক আছে তাৰ পিছত ওয়েষ্টটো আমি সেম 4 ভাগ কৰিব লাগিব ওয়েষ্টটো আমি 4 ভাগ কৰিলে তো মই এটো তলতে লিখি দিছো 4 ভাগ কৰিলে কিমান আহিব 8.5 ইঞ্চি 8.5 আমাৰ ওয়েষ্ট আহিব মানে কি ওয়ান পার্ট যেতিয়া আমি এনসি টেপটো ধৰিম এনেকে মানে এনেকে যেতিয়া এনসি টেপটো ধৰিম 9.5 টো আমাৰ চেষ্ট আহিব আৰু এনেকে যেতিয়া ধৰিম 8.5 টো আমাৰ ওয়েষ্ট আহিব তো চেষ্ট আৰু ওয়েষ্ট এটো আমাৰ 4 পাৰ্টত কাটিং কৰা হয় শোল্ডাৰ দুপাৰ্ট শোল্ডাৰ কাটিং কৰা হয়
তাৰপিছত নেক যেটো ফ্ৰন্ট নেক বেক নেক হেতু ওয়ান পাৰ্টত ফ্ৰন্ট নেকটো ওয়ান পাৰ্টত তো এইকেইটা আমাৰ এইকেইটা ওয়ান পাৰ্টত আহিব এইকেইটা ওয়ান পাৰ্টত আহিব তো ইয়াতে মই মেজাৰমেন্টটো আমাৰ কোনটো কেই পাৰ্টত আহিব বুজাই আছো যেটো দীঘল হেতু আমাৰ এপাৰ্টতে আহিব শোল্ডাৰটো আহিব আপোনাৰ আমাৰ দুপাৰ্টত মানে কি দুভাগ কৰিব লাগিব স্লিভছটো আমি এভাগ কৰিব লাগিব যেটো হাতৰ কাফ বুলি কও মানে কি ঘেৰটো হেতু আমাৰ দুপাৰ্টত কাটিং হ'ব চেষ্টটো আমাৰ চাৰি পাৰ্টত কাটিং হ'ব ওয়েষ্টটো চাৰি পাৰ্টত কাটিং হ'ব নেকটো ওয়ান পাৰ্টত আৰু যে ফ্ৰন্ট নেক বেক নেক এইবিলাক আমাৰ ওয়ান পাৰ্টত কাটিং হ'ব আৰু বাকি যিবিলাক পাৰ্ট থাকে সেইবোৰ আমাৰ ওয়ান পাৰ্টত কাটিং হ'ব